वक्रतुण्ड महाकायं सूर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকৰ আজি দিনটোৰ দিনপঞ্জী। আজি 25 পুহ শনিবাৰ 1432 ভাস্কৰ আব্দ ইংৰাজীৰ 10 জানুৱাৰী 2026 চন, ভাৰতীয় আজি 20 পুহ আৰু মোং 20 ৰজব। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 6:14:04, সূৰ্যাস্ত সন্ধ্যা 4:43:26। ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়েই যোগ সাধনা, জপ্ত, বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা সপ্তমী তিথি, দিনৰ 8:24:12 আজিৰ নক্ষত্ৰ হ'ল হস্তা, দিনৰ 3:40 পৰ্যন্ত, আৰু যোগ হ'ল অতি গণ্ড যোগ, দিনৰ 4:58:30 কৰণ হ'ল বপকৰণ। অতিগণ্ড যুগত জন্মজাতক নিৰাশা, ঠগ প্ৰবঞ্চনাৰ তেওঁ বলি হ'ব পাৰে, আৰু নিজৰ কাৰণে তেওঁ ভাল, কিন্তু সামাজিক ক্ষেত্ৰত তেওঁ বেছি বিবেচনা কৰিব নোৱাৰে, নিজৰ স্বাৰ্থৰো চিন্তক হয়। গতিকে শুভ কামত আপোনালোকে আজিৰ দিনটো এৰাই চলক। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি, মংগল, বুধ আৰু শুক্ৰ একেলগে যুতি হৈ বহি আছে ধনুক ৰাশিত, আৰু বৃহস্পতি আছে মিথুন ৰাশিত, শনি আছে কুম্ভত, কেতু আছে সিংহত, আৰু আজি চন্দ্ৰ বহি আছে কন্যা ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কন্যা ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, বায়ুযোগ, দেৱগণ, মহীশৰষ্টি, অস্তোত্তৰী বুধ আৰু বিংশোত্তৰী চন্দ্ৰৰ দশা। শেষ ৰাতি 4:52:07 তুলা ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, বৰুণ যোগ। দিনৰ 3:40 দেৱাৰীগণ, বাঘৰ অস্থি, বিংশোত্তৰী মংগলৰ দশা হ'ব। আৰু আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেশ্যা যোগ। মৰণত দুখ 2 পাদ, দিনৰ 8:24:12 একপাদ। যাত্ৰা আজি নাই। দিনত দগ্ধা আদি দুখ, দিনৰ 8:24:12 চন্দ্ৰ দগ্ধা আদি দুখ আছে। আৰু যিহেতু আজি শনিবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান আদা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম আৰোগ্য স্নান। যোগিনী আজি বায়ুকোণত, আৰু দিনৰ 8:24:12 ঈশান কোণত। খাদ্যত আজি তাল, আৰু দিনৰ 8:24:12 নাৰিকল, তেল, মাছ, মাংস, প্ৰায়শ্চিত্ত আৰু বিষয় বাসনা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 7:30:42 আৰু 3:31:27 পৰা 4:51:34 এই কালবেলা। কালৰাত্ৰি নিশা 6:31:26 আছে, আৰু 4:30:41 পৰা 6:10:46 এই কালৰাত্ৰি। গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই সময়খিনি আপোনালোকে এৰাই চলক। আজিৰ মহেন্দ্ৰ যোগ হ'ল দিনৰ 2:36 পৰা 3:30 আৰু অমৃত যোগ ৰাতিপুৱা 7:52 7:35 পৰা 9:36 12:51 পৰা 2:42 আৰু 3:24 পৰা 4:51 1:50 পৰা 2:36 এই অমৃত যোগ। যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম এই সময়খিনি। আজি অষ্টমীৰ একনিষ্ঠ সন্দীপন। দশৰামুখ সত্ৰ কৰয়নীৰ শুভেশ্বৰী গোস্বামী, আউনীআটীয়া সত্ৰাধিকাৰ কেশৱদেৱ আৰু ৰামকৃষ্ণ মিছন আশ্ৰমৰ গুৱাহাটী সভাপতি উপেন্দ্ৰনাথ ভাগৱতী আৰু চকলাঘাটী সৌৰমাচাৰ সত্ৰৰ মহেশ চন্দ্ৰ গোস্বামী তিৰুভাৱ তিথি। প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰী, বুৰঞ্জী প্ৰভাকৰ ভুৱন চন্দ্ৰ সন্দিকৈৰ স্মৃতি দিৱসো আছে। আৰু এতিয়া চাওঁ হওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ সৰ্বকাৰ্যত শুভ, বৃষ কৰ্মক বিঘ্যাত, মিথুন হৃদৰোগৰ সম্ভাৱনা, যিসকল হৃদৰোগী আছে তেওঁলোকে আজি অকণমান সতৰ্কত থাকিব। আৰু কৰ্কট উদৰ পীড়া, খোৱা বোৱাত আপোনালোকে আজি যত্ন লওক। সিংহ ভ্ৰমণৰ যোগ, কন্যা অপবাদ গ্লানিৰ ভয়, গতিকে য'তে ত'তে আপোনালোকে অকণমান কথা কওঁতে সাৱধানেৰে কথা ক'ব। বৃশ্চিক মাংগলিক কাৰ্য, ধনু বন্ধুৰ বিৰোধ, বন্ধুৰ লগত আজি কথা পাওঁতে আপোনালোকে অলপ সাৱধানেৰে কথা পাতিব। মকৰ অৰ্থ ক্ষেত্ৰত চিন্তা, কুম্ভ ক্ৰিয়াত অৰ্থৰ ক্ষতি, মীন ঠিকাত অৰ্থ লাভ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।